নিশ্চয়কৈ আমিনগাঁৱত প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হৈছে। জালুকবাৰী সমষ্টিৰ ৮০ নং লাচিতগড় গাঁও পঞ্চায়তত এই দুৰ্নীতিৰ তথ্য পোহৰলৈ আহিছে আৰু নিৰ্বাচনৰ প্ৰাকক্ষণত যিহেতু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ তালিকা প্ৰকাশ পাইছে আৰু এই তালিকাত কিন্তু একাংশ ধনাঢ্য আৰু চৰকাৰী চাকৰিয়ালৰ নাম প্ৰকাশ পোৱাক লৈ এতিয়া ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত মই যেটো আমিনগাঁও ১ নম্বৰৰ ২ নম্বৰ ৱাৰ্ডৰ ৰাইজৰ মাজত উপস্থিত আছো আৰু এইসকল ৰাইজ হিতাধিকাৰীৰ পৰা এওঁলোক বঞ্চিত হৈছে, কিন্তু চৰকাৰী চাকৰিয়াল আৰু যি ধনাঢ্য ব্যক্তিসকলে এই প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহৰ যি তালিকা হিতাধিকাৰীৰ তালিকাত সেইসমূহ লোকে স্থান পাইছে, কিন্তু এইসকল দুখীয়া দৰিদ্ৰ লোকে কোন স্থান নাপালে আৰু তাকে লৈ এইসকল ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মই পোনে পোনে আপোনাৰ ওচৰলৈ আহিছোঁ, কি হৈছে আচলতে আমি যে দুখীয়া বিধৱা মহিলাসকলে ঘৰটো পাব লাগে কিন্তু আমি পোৱা নাই। যিসকল ধনী আৰু চাকৰিয়াল মানুহ সিহঁতে পাইছে ঘৰবিলাক আৰু একোটা পৰিয়ালৰ ৩-৪টাকৈ ঘৰ আহিছে আৰু ডবল ঘৰ সিহঁতে আগতেও পাইছে এতিয়াও পাইছে, কিন্তু আমি পোৱা নাই এতিয়ালৈকে। পঞ্চায়তৰ ৮০ নং গাঁও লাচিতগড় গাঁও পঞ্চায়ত প্ৰদীপ দাসে ওচৰত গৈছিলোঁ, সি কোনো নামাতে পাব বুলি কৈ থাকে, কিন্তু এতিয়ালৈকে অহাই নাই। আজি ২০ বছৰ ধৰি আমি এইটো কৰি আছোঁ, ঘৰৰ কাৰণে আমি যুঁজি আছোঁ, কিন্তু এতিয়ালৈকে পোৱা নাই। যিহেতু এইটো এটা ৰাজ্যৰ অন্যতম প্ৰভাৱশালী এগৰাকী মন্ত্ৰীৰ সমষ্টি, তেওঁৰ সমষ্টিতে যদি এনেকুৱা হৈছে বাকী সমষ্টিত কেনেকুৱা বা এইটো আমি ক'বলৈ নাযাওঁ, মন্ত্ৰীগৰাকীক কি আহ্বান জনাব? মন্ত্ৰীগৰাকীক এই আহ্বান জনাম যে আমি দুখীয়া আৰু বিধৱা মহিলা লোকসকলে যাতে প্ৰধানমন্ত্ৰী ইন্দিৰা আৱাস যোজনা ঘৰটো পাব লাগে। নিশ্চয়কৈ মই আপোনাৰ ওচৰলৈ আহিছোঁ, আপুনিও নিশ্চয় বঞ্চিত হৈছে গৃহৰ পৰা, কিন্তু ধনী লোকৰ নাম তালিকাত প্ৰকাশ পাইছে, আপোনালোকে নিজে দেখিছে, কি ক'ব? নিজে দেখা পাই কেনে আমি গৈছোঁ পঞ্চায়তত, যাই কেনে আমি কৈছোঁ আমাৰোতো অধিকাৰ আছে, আমিওতো চৰকাৰৰ বস্তু পাব লাগে, আমিওতো দুখীয়া মানুহ, আমিওতো ভোট দিওঁ, কিয় আমি নাপাওঁ সেইটো জানিবৰ কাৰণে আমি গৈছোঁ। এতিয়া আমাকো লাগে, চব ফেচিলিটি আমাকো লাগব। আমি বিধৱা হিচাপত প্ৰথমে বিধৱা মানুহ পাব লাগে, নাই পোৱা। আজিকালি এটা বস্তু মই পোৱা নাই চৰকাৰৰ। দেখিছোঁ। কি ক'ব বিচাৰিব? আপোনালোকে এই চৰকাৰী আঁচনিসমূহৰ পৰা বঞ্চিত হৈছে, কিন্তু চাকৰিয়াল আৰু ধনী লোকসকলে কিন্তু এই আঁচনিৰ অন্তৰ্ভুক্ত হৈছে, তেওঁলোকে সুবিধাসমূহ লাভ কৰিছে, আপোনালোক বঞ্চিত হৈছে, কি ক'ব? আচল কথা কি কওঁ জানেনে, আমাৰ এইখিনি মানুহ চব মানে আপুনি এতিয়া ধৰক ধনী হৈছে, কিবা হৈছে, সভাপতি হৈছে, চব কিছু আপোনালোকে জানে। আমাৰ গৰীব দুখীয়া যদি খুচৰিব যায় তেতিয়া কি ক'ব জানেনে, হ'ব মৰমত কিছুমান কথা তেৰা কৰি কয়, কোনোবা খেদি দিয়ে, এইবিলাক মানুহ নহয়তো। এইগিলা কি গাদীখন পোৱাৰ লগে লগে কি সিহঁতৰে ভোটাচাৰ্য হয় নেকি? তো সেই হিচাপত আমি যদি যাওঁ আৰু মাজতে একাষাৰ কথা কয়, ঘৰগিলাতো আহিছে, ধনীগিলাকৰ নাম ভৰ্তি হৈছে, গৰীব দুখীয়া নাপায়, এই বিধৱা মানুহগিলা নাপায়, তাৰ ওচৰত আৰু কিছুমান এইগিলা আছে কৰ্ম কৰি খোৱা মানুহ, এহঁতি নাপায় এটা ঘৰ। কিমান বছৰৰ আগতে কংগ্ৰেছৰ দিনতে যি আহিলে এতিয়ালৈকে একো এটা বৰ্তমান নাই। এই বিজেপি আমাৰ যিটো এটা গাঁও পঞ্চায়তৰ আছে প্ৰদীপ দাস সভাপতি, তেখেতৰ ওচৰতো মই ২-৩বাৰ গৈছোঁ। এই মাথাউৰিটোৰ কাৰণে গৈছিলোঁ, মই একাষৰ মাজতে ঘৰৰ কথাও থলোঁ। মোক কি কয় জানেনে, এটা পাথৰৰ কিমান মূল্য জানে? সেইটো যদি মূল্যটো বুজিবা, ভোটটোৰ কিমান মূল্য, আমাৰ এই জনতাৰ কিমান মূল্য আছে এটা ভোটত হাৰা জিকা হয়। যে সেই হিচাপত আপোনাৰ যে গাদীটোৰ কথা চিন্তা কৰিছে, গৰীব দুখীয়াৰ কথা কিয় চিন্তা কৰা নাই আপোনালোকে? ১,০০০ টকা কৰি চবৰে আহিল, যোনে পাইছে সেয়ে পাই আছে, যোনে পোৱা নাই চাউলো পাইছে, ১,০০০ টকা পাইছে। মই এখন ৪৫জন মানুহ মোৰ এলেকাৰ মানুহ লিখি দিলোঁ, লিখাৰ পিছত প্ৰদীপ দাসত এই গৰমত মই খোজকাঢ়ি তেখেতৰ ঘৰত গ'লোঁ, ৪-৫জন মোৰ লগতো আছে, আপোনালোকক ক'ব যদি সাক্ষী লাগে। তে যাওঁতে তাৰপিছত কি কয় জানেনে, আপুনি কিয় ইমান কেইজন নাহিলেও হ'লে হয়, একজন আহিলেও হ'লে হয়। তে আমি এইগিলা মন্ত্ৰী গম নাপাওঁ, আমি এইগিলাক নাজানো। এইগিলাক আমি কি ঘৰত ভাত আঞ্জা বনোৱা মানুহ, আমি মন্ত্ৰীৰ ওচৰত যাব আমাৰ সাহস নাই। মন্ত্ৰী ঘৰে নাযায়। আজি আপোনাক ক'লে তেতিয়া আপুনি এতিয়া গম পাব চবে। আমি হেমন্ত বিশ্ব ডাঙৰীয়াক এষাৰে কথা বিচাৰোঁ যে আপোনালোকে আহক, চেক কৰক, এইবিলাক ছাৰ্ভে কৰক, আপোনালোকে তেতিয়াই গম পাব। আৰু যিবিলাক আমাৰ মেইন মানুহ আছে, যাতে যেনেকৈ ধৰক সভাপতি বদলে, ছেক্ৰেটাৰী বদলে, সেনেকৈ আমাৰ গাঁৱৰ যিবিলাক মানুহ আছে তেখেতকো বদলি কৰি বেলেগ মানুহক আমাৰ গাঁৱৰ মানুহে যাতে মানুহ পাতে। কি ক'ব বিচাৰিব? ধনী মানুহসকলে এই ঘৰসমূহ পাইছে, দুখীয়াই পোৱা নাই। এনে যি নাম পাব্লিক আছে আমাৰ এৰিয়াটোত, যোনবিলাক ধনী মানুহ আছে সেইবিলাকে ঘৰ পাইছে, কিবা পাইছে, কণ্টেল কাৰ্ড পাইছে, ৰেচন কাৰ্ড পাইছে। যোনবিলাক দুখীয়া মানুহ আছে সেইবিলাক দুখীয়া মানুহৰ কণ্টেল কাৰ্ড এখন নাই। দুখীয়াবিলাকক দিব লাগে কিনা ধনীবিলাকক দিব লাগে, সেইটো কথাই। তাৰ পৰা এই ৰাস্তা ঘাটগিলা যিগিলা আমাৰ ভিতৰৰ ৰাস্তাগিলা আছে, মন্ত্ৰী গৰাকী কয় আহি পেলাই দিম, এইটো বস্তু আমি দিম, আহি লেখি লৈ যাব,
মানুহ আহিব 4টা মানুহ আহিব লিখি লৈ যাব লিখি লৈ যোৱাৰ পিছত আকৌ সিহঁতে যেতিয়া ভোটটো পাই যাব তেতিয়া চব কথা পাহৰি যায় মাজৰ মানুহ কৰি থাকে মাজৰ মানুহ আৰু চাউল পাত আহিব ভগাই পতাই দিব 1 কেজি আধা কেজি 1 কেজি আধা কেজি চাউল নাখালেও হয় আমাৰ গতিকে আমাৰ ৰেচন কাৰ্ডৰ চাউল আমি যিগিলাই পাওঁ আৰু যিগিলাই নাপায় মুখখন চাই বহি থাকে মই সামগ্ৰিক পৰিৱেশটো দেখুৱাইছো এইসকল ৰাইজ এতিয়া ক্ষোভিত হৈ পৰিছে কাৰণ তেওঁলোক চৰকাৰী যিসমূহ আঁচনি আছে চৰকাৰী আঁচনিসমূহৰ পৰা তেওঁলোক বঞ্চিত হৈছে কিন্তু যিসকল ধনী চাকৰিয়াল লোক আছে সেইসকল লোকে কিন্তু এই আঁচনিৰ পৰা সুবিধা লাভ কৰিছে আৰু এইসমূহ লোক দেখুৱাইছো মই এয়া আমিনগাঁও ৮ নং লাচিতগড় গাঁও পঞ্চায়তৰ অন্তৰ্গত যিহেতু মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টি জালুকবাৰী সমষ্টিতে এই দুৰ্নীতি সংঘটিত হৈ আহিছে আৰু বছৰ বছৰ ধৰি এইখন পঞ্চায়ত কেৱল এতিয়া সোণৰ কণীৰ পৰা হাঁহত পৰিণত হৈছে আৰু প্ৰতিজন সভাপতিয়ে দুৰ্নীতিপৰায়ণ সভাপতিয়ে এই দুৰ্নীতি সংঘটিত কৰি আহিছে যে দেখুৱাইছে এইসকল ৰাইজ যিহেতু এতিয়া ক্ষোভিত হৈ পৰিছে আৰু এই দৃশ্য এই ৰাইজৰ যিসমূহ কথা এই ৰাইজৰ কথাসমূহ জনাৰ পিছত মন্ত্ৰীগৰাকীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াও কিন্তু লক্ষণীয় বাবে সংবাদ মাধ্যমে বাৰম্বাৰ এই পঞ্চায়তখনৰ দুৰ্নীতিৰ বিষয়ে বাৰম্বাৰ বাতৰি সম্প্ৰচাৰ কৰি আহিছোঁ মন্ত্ৰীগৰাকীক বাৰম্বাৰ অৱগত কৰাই আহিছে কিন্তু পৰৱৰ্তী সময়ত মন্ত্ৰীগৰাকীয়ে এইসমূহ যি দুৰ্নীতিপৰায়ণ যিসমূহ বিষয়া আছে বা সভাপতি পঞ্চায়তৰ বিষয়ববীয়াসকল আছে সেইসকল বিষয়ববীয়াৰ ক্ষেত্ৰত কিন্তু মন্ত্ৰীগৰাকীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে আৰু তাক লৈ কিন্তু ৰাইজসকল ক্ষোভিত হৈ পৰিছে আৰু এতিয়া যিহেতু প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহ আবণ্টনৰ নামত যি দুৰ্নীতি সংঘটিত হৈছে আৰু দুৰ্নীতিৰ পোহৰলৈ অহাৰ পিছত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি ব্যৱস্থা গ্ৰহণ কৰে আৰু দুখীয়া ৰাইজসকলক কেনেধৰণে উপকৃত কৰে সেয়াহে সময়ত পৰিলক্ষিত হ'ব।